নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁহক আজিৰ বাতৰি শিৰোনাম উপৰাষ্ট্ৰপতি জগদীপ ধনখড়েৰ উপস্থিতিত মঙ্গলবাৰে প্ৰদান কৰা হয় অসম চৰকাৰৰ অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা গৰিয়ামৰীয়াসকলৰ উন্নয়নৰ প্ৰতি চৰকাৰে অৱহেলা কৰাৰ প্ৰতিবাদত ডিব্ৰুগড়ত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ঔষধি গুণসম্পন্ন অসমৰ কাজিনেমুক ৰাজ্যৰ জাতীয় ফল GI টেগৰ মৰ্যাদা পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৌৰসভাই ৰাজপথ চাফা কৰিবলৈ ব্যৱহাৰ কৰিলে অত্যাধুনিক ৰোড ছুইপিং মেচিনৰ বাহন এতিয়া বিতং বাতৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষভাৱে সমাদিত ঔষধি গুণসম্পন্ন অসমৰ কাজিনেমুক ৰাজ্যৰ জাতীয় ফল GI টেগৰ মৰ্যাদা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসম বিধানসভাত ঘোষণা মন্ত্ৰী অতুল বৰাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষভাৱে সমাদিত ঔষধি গুণসম্পন্ন অসমৰ কাজিনেমুক ৰাজ্যৰ জাতীয় ফল IG টেগৰ মৰ্যাদা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে অসম বিধানসভাত ঘোষণা মন্ত্ৰী অতুল বৰাৰ অসমৰ বাহিৰে ক'তো নোপোৱা GI টেগ বিশিষ্ট কাজিনেমু গামোচাৰ দৰেই আমাৰ স্বকীয় পৰম্পৰা আৰু স্বাভিমানৰ প্ৰতীক বুলি সদনৰ মজিয়াত উল্লেখ কৰে অতুল বৰাই এই টেঙাজাতীয় ফলবিধক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ খবৰে ৰাজ্যখনৰ কৃষক তথা কৃষি খণ্ডৰে জড়িত সকলোকে নিশ্চিতভাৱে আনন্দিত আৰু গৌৰৱান্বিত কৰিব বুলিও উল্লেখ কৰে এই অভিনৱ পদক্ষেপে স্বাস্থ্যৰ বাবে অতি উপকাৰী সুঘ্ৰাণযুক্ত কাজিনেমুৰ প্ৰতি দেশ বিদেশৰ ক্ৰেতা উদ্যোগীৰ গুৰুত্ব বহুখিনি বৃদ্ধি কৰিব আৰু ৰাজ্যখনত সংসাধিত কৃষি উদ্যোগ স্থাপনৰ লগতে বাণিজ্যিক দিশতো যথেষ্ট লাভৱান হ'ব এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজিনেমুক অধিক জিলিকাই তুলিবলৈ সাজু হোৱাৰ লগতে আত্মনিৰ্ভৰশীল আৰু উৎপাদনো অধিক বৃদ্ধি হ'ব নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন মঙ্গলবাৰে অসম চৰকাৰে প্ৰদান কৰে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক অনুষ্ঠানত দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়েৰ উপস্থিতিত এই বঁটাসমূহ প্ৰদান কৰা হয় মঙ্গলবাৰে অসম চৰকাৰে প্ৰদান কৰিছে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠানত উপস্থিত থাকি এই বঁটাসমূহ প্ৰদান কৰে উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে এইবাৰ অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ প্ৰাপকৰ নামসমূহ ঘোষণা কৰিছিল সেই অনুসৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক প্ৰদান কৰিছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আনহাতে অসম সৌৰভ বঁটা প্ৰদান কৰিছে মুঠ 4 গৰাকী বিশেষ ব্যক্তিলৈ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউকেক্সলৈ যি ডছিয়াৰ প্ৰেৰণ কৰা হৈছিল সেই ডছিয়াৰ প্ৰস্তুতকাৰৰ লগতে চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেক্সৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা ডক্টৰ কিষাণ চান্দনৰীয়া এথলীট হিমা দাস সন্তৰণবিদ এলভিছ আলী হাজৰিকা আৰু তিৱা সাহিত্য সংস্কৃতিৰ গৱেষক নাদিৰাম দেউৰীক প্ৰদান কৰিছে অসম সৌৰভ বঁটা মঙ্গলবাৰে অনুষ্ঠিত হোৱা এই ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীৰ উপৰিও ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ প্ৰায় প্ৰতিগৰাকী মন্ত্ৰী উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন এইবাৰ ডিব্ৰুগড়ৰ ৰাজপথত চলিল পৌৰসভাৰ যান্ত্ৰিক ঝাৰু মঙ্গলবাৰে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় পৌৰসভাই ৰাজপথ চাফা কৰিবলৈ ব্যৱহাৰ কৰিছে এখন অত্যাধুনিক বাহন ৰোড ছুইপিং মেচিন চহৰখনক নিকা আৱৰ্জনামুক্ত আৰু সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় পৌৰসভাই প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় পৌৰসভাই ৰাজপথ চাফা কৰিবলৈ ব্যৱহাৰ কৰিছে এখন অত্যাধুনিক বাহন চহৰখনক এখন স্বচ্ছ চহৰৰূপে গঢ়ি তুলিবলৈ পৌৰসভাৰ অহৰহ প্ৰচেষ্টা পৰিলক্ষিত হৈছে ৰোড ছুইপিং মেচিনৰ দ্বাৰা পৌৰসভা এলেকাক স্বচ্ছ কৰি তোলাৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে আধুনিক সা-সৰঞ্জাম বাহন আদি যোগান ধৰাত উদ্যোগ গ্ৰহণ কৰিছে ডিব্ৰুগড় পৌৰসভাই পৌৰসভাৰ পৌৰপতি ডাক্তৰ সৈকত পাত্ৰৰ নেতৃত্বত নিতৌ চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে চহৰখনক আৱৰ্জনামুক্ত তথা পৰিষ্কাৰ কৰি তোলাৰ গণ সংগ্ৰামৰ অংশীদাৰ হোৱাৰ আহ্বানেৰে এইবাৰ ডিব্ৰুগড় পৌৰসভাই ৰোড ছুইপিং মেচিনেৰে চহৰখন নিকা আৱৰ্জনামুক্ত আৰু সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ পদক্ষেপ হাতত লৈছে
আজি পুৱাৰে পৰা ৰোড ছুইপিং মেচিনৰ জৰিয়তে চহৰখনৰ ভিন্ন এলেকা পৰিষ্কাৰ কৰিলে ডিব্ৰুগড় পৌৰসভাই। আজিৰ স্বচ্ছ অভিযানত পৌৰপতি ডাক্তৰ সৈকত পাত্ৰ, উপ পৌৰপতি উজ্জ্বল ফুকন, কাৰ্যবাহী বিষয়া নভাজ দাসৰ লগতে কেইবাজনো পৌৰকৰ্মী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অন্যহাতে চহৰখনক আৱৰ্জনামুক্ত কৰি সুন্দৰ ৰূপ দিয়াত অহৰহ চেষ্টা চলোৱা পৌৰপতি ডাক্তৰ সৈকত পাত্ৰই সংবাদ মাধ্যমৰ আগত এইদৰে কয়। হয়, আমাৰ ডিব্ৰুগড় পৌৰসভাত এখন আজি এতিয়া আহিছে ৰোড ছুইপিং মেচিন বুলি কয়। এইটো আজিৰ পৰা প্ৰথম আৰম্ভ কৰা হ'ল। যোৱাকালি আমাৰ মিউনিচিপেল অফিচত ট্ৰায়েল দিয়া হৈছিল। আজি চকডিঙি অভাৰব্ৰিজৰ পৰা এইখিনি আৰম্ভ কৰা হৈছে। আপোনালোকে দেখা পাব কেনেকৈ ৰাস্তাটো ক্লিন কৰি যিমান ধূলি আছে চব চাফ চিকুণ হৈ যাব। আৰু মানে প্ৰথমবাৰ কাৰণে কৰা হৈছে কাৰণে আজি প্ৰথম লোডটো বেছি পৰিছে আৰু গাড়ীখন চলাবলৈ অলপ টেকনিকেল ষ্টাফৰ প্ৰয়োজন আছে। আমাৰ এজন ড্ৰাইভাৰক আমি ট্ৰেইনিং দি লৈছোঁ। চকডিঙি চাৰিআলি আপোনাৰ অভাৰব্ৰিজৰ পৰা চকডিঙি চাৰিআলিলৈকে হৈ গ'ল। এতিয়া আকৌ ইয়াৰ পৰা আৰম্ভ কৰা হ'ব আৰু ৰাস্তাটো ধুনীয়াকৈ চাফ চিকুণ হৈ আছে দেখিছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে দেৰি হৈছে কাৰণ ইয়াৰ পিছত আমি দেৰিটো কৰিব নালাগে। মাহত এবাৰ দুবাৰ কৰিলেও আশা কৰিছোঁ। ইমান ধূলি ৰাস্তাৰ দুইফালে দেখা পায়, বিশেষকৈ মেইন ৰোডবোৰ, সৰু ৰাস্তাবোৰ আমি লাহে লাহে কৰিম আৰু ধুনীয়া চহৰ বুলি পৰিগণিত হ'ব। খুব এটা সুন্দৰ পদক্ষেপ ছাৰ। পৰৱৰ্তী লক্ষ্য কেনেকুৱা আছে ডিব্ৰুগড় চহৰখনক লৈ? চাওক, ডিব্ৰুগড় চহৰখনৰ প্ৰব্লেমটো আছে। মই এজ এ চেয়াৰপাৰ্চন আটাইতকৈ যোনটো প্ৰব্লেম ফেচ কৰি আছোঁ ডিব্ৰুগড় চহৰৰ পাৰ্কিং আৰু ভেণ্ডাৰ, এই দুটাজন মানে ডিব্ৰুগড়ৰ জ্বলন্ত ইছ্যু, বাৰ্ণিং ইছ্যু যোনটো বুলি কয়, এইটো হৈ আছে। আমি চেষ্টা কৰি আছোঁ, স্পেচিয়েলি প্ৰথমতে ভেণ্ডিং জোনটো যাতে আমি চেটেল কৰিব পাৰোঁ। আৰু ভেণ্ডিং জোনটো অলপ চেটেল কৰিব পাৰিলেও পাৰ্কিঙৰ প্ৰব্লেম অলপ হ'লেও আমাৰ সমাধান কৰিম বুলি ভাবিছোঁ। আৰু ভেণ্ডিং জোন লৈ পেলাই কালি আমি গৈ পেলাই মাপজোখ কৰি আহিছোঁ। আজিৰ পৰা চাগে কাম আৰম্ভ হ'ব। প্ৰথমতে এটা জোন ধৰিছোঁ ইনচুজৰ সন্মুখৰ জেগাটো, তাত ভেণ্ডিং জোনটো চেল কৰাৰ পিছত আমি বাকীবোৰ চব অঞ্চলতে ভেণ্ডিং জোন কৰিব পাৰিম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড়ত স্থাপন হোৱা এলেন কেৰিয়াৰ ইনষ্টিটিউট উজলিল জেই পৰীক্ষাত। শিক্ষা অনুষ্ঠানখনৰ 28গৰাকীৰ কীৰ্তিমানে ক্লিয়াৰ কৰিছে জেই মেইনছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আছাম ষ্টেট ইউথ কমিছনৰ অধ্যক্ষ তৰংগ গগৈৰ উদ্যোগত ডিব্ৰুগড় চহৰত স্থাপন কৰা হৈছিল বিকশিত জীৱন পৰিকল্পনা আঁচনিৰ জৰিয়তে এলেন কেৰিয়াৰ ইনষ্টিটিউট নামে এটি কেৰিয়াৰ শিক্ষাৰ প্ৰতিষ্ঠান। ইফালে এই প্ৰতিষ্ঠানৰ পৰা 50গৰাকীৰ কীৰ্তিমানে অৱতীৰ্ণ হৈছিল জেই পৰীক্ষাত। এইসকল মেধাৰ ভিতৰত 28গৰাকী মেধাই উত্তীৰ্ণ হৈছে জেই মেইনছ পৰীক্ষাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আছাম ষ্টেট ইউথ কমিছন চেয়াৰমেন তৰংগ গগৈ উদ্যোগত ডিব্ৰুগড় চহৰত স্থাপন কৰা হৈছিল বিকশিত জীৱন পৰিকল্পনা আঁচনিৰ জৰিয়তে এলেন কেৰিয়াৰ ইনষ্টিটিউট নামে এটি কেৰিয়াৰ শিক্ষাৰ প্ৰতিষ্ঠান। বিগত বৰ্ষৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হোৱা এই প্ৰতিষ্ঠানত দৰিদ্ৰ পৰিয়ালৰ মেধাসকলকে মুখ্য কৰি প্ৰথম পৰ্যায়ত নামভৰ্তি কৰিছিল ভিন্ন স্থানৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে। ইফালে এই প্ৰতিষ্ঠানৰ পৰা 50গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল জেই পৰীক্ষাত। এইসকল মেধাৰ ভিতৰত 28গৰাকী মেধাই উত্তীৰ্ণ হৈছে জেই মেইনছ পৰীক্ষাত। শিক্ষা অনুষ্ঠানখনৰ এনে সাফল্যতাই ডিব্ৰুগড়ত আনিছে আনন্দ। এই দিশত এলেন ইনষ্টিটিউটত এখনি সংবাদমেল সম্বোধন কৰি অসম যুৱ আয়োগৰ সদস্য চিকিৎসক ভাস্কৰ গগৈয়ে অনাগত সময়ত এই সাফল্যতা ধাৰা অটুট ৰখাৰ লগতে সকলো মেধাক যুৱ আয়োগৰ জৰিয়তে আগুৱাই নিয়া হ'ব বুলি মত প্ৰকাশ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু অসম চৰকাৰৰ যুৱ আয়োগৰ অধ্যক্ষ তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰ অসম যুৱ আয়োগৰ স্থাপিত হৈছিলে। আৰু এই অসম যুৱ আয়োগৰ বিকশিত জীৱন পৰিকল্পনাৰ অধীনত এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ লগত আমাৰ ক্লাছ 11 আৰু ক্লাছ 12ৰ শিক্ষাৰ্থীসকলৰ বাবে কোচিঙৰ ব্যৱস্থা কৰা হৈছিলে। এই বিকশিত জীৱন পৰিকল্পনাৰ অধীনত 50গৰাকী ষ্টুডেণ্টে JEE এক্সামিনেশ্যনত প্ৰিপেয়াৰ হৈছিলে এই জানুৱাৰী মাহত। তাৰে 50গৰাকীৰ ভিতৰত 28গৰাকী নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ কাৰণে চিলেক্ট হৈছে। আজি সেই পৰীক্ষাৰ ৰিজাল্ট ওলাইছে। ইয়াৰে 28গৰাকীৰ ভিতৰত 15ৰ অধিক JEE এডভান্সৰ কাৰণে কোৱালিফাই হৈছে। আৰু JEE এডভান্স পৰীক্ষাটোত উত্তীৰ্ণ হ'লে তেওঁলোকে IITত ছিট পাব। আজি আমাৰ বাবে অতি সুখৰ দিন যে আমাৰ 28গৰাকী ষ্টুডেণ্ট ইমান সফলতা লাভ কৰি সমৰ্থ হৈছে। আৰু এপ্ৰিল মাহত পুনৰ এটা ছেশ্যন হ'ব আৰু সেই ছেশ্যনটোত আমাৰ যিসকল আৰু ষ্টুডেণ্ট আছে আৰু যি 22গৰাকী থাকি গ'ল তেওঁলোকেও হয়তো কোৱালিফাই কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সফলতা লাভ কৰিলে তাত অতি সুখী হৈ আমি আপোনালোকক ইয়ালৈ মাতি আনিছোঁ আৰু
অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ অসম যুৱ আয়োগে কি ধৰণে পদক্ষেপ লৈ আছে আমাৰ শিক্ষাৰ্থীসকলক এটা ভাল কোচিং দিবলৈ, যাতে তেওঁলোকে মেডিকেল, ইঞ্জিনিয়াৰিং আদি ভালকৈ ছিট লাভ কৰা হয়। আমি 100%ৰ পৰা 90%লৈকে ডিছকাউণ্ট দিয়া হৈছে অসম চৰকাৰৰ অধীনত, বিকশিত জীৱন পৰিকল্পনাৰ অধীনত। আৰু আগন্তুক দিনত আমি আৰু এনেকুৱা ধৰণৰ পৰীক্ষা পাতি থাকিম, যাতে আমাৰ শিক্ষাৰ্থীসকল যিসকলে কোচিং ল'বলৈ সমৰ্থন নহয় অৰ্থনৈতিক কাৰণত, তেওঁলোকো আহিব পাৰে, ইয়াত পঢ়ে আৰু তাতে মেডিকেল বা ইঞ্জিনিয়াৰিঙত ছিট লাভ কৰিবলৈ সমৰ্থ হয়। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। আজি বিশ্ব ৰেডিঅ' দিৱস। প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰি জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ মাজত ৰেডিঅ'ৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় আৰু ৰেডিঅ'ৰ জৰিয়তে তথ্য লাভ কৰিবলৈ উৎসাহিত কৰা পৰিলক্ষিত হয়। আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে বিশ্ব ৰেডিঅ' দিৱস। প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰি জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ মাজত ৰেডিঅ'ৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় আৰু ৰেডিঅ'ৰ জৰিয়তে তথ্য লাভ কৰিবলৈ উৎসাহিত কৰা হয়। 2011 চনত ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰসমূহে এই দিৱস ঘোষণা কৰাৰ পিছত 2012 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে গ্ৰহণ কৰে। এই বছৰৰ বিষয়বস্তু হৈছে ৰেডিঅ' এটা শতিকা অৱগত কৰা, মনোৰঞ্জনমূলক আৰু শিক্ষা প্ৰদান কৰা। ইণ্টাৰনেট আৰু অন্যান্য যোগাযোগৰ মাধ্যমৰ সহজ সুবিধা থকা প্ৰযুক্তিগতভাৱে উন্নত পৃথিৱীৰ এই যুগত ৰেডিঅ'ৰ অদ্ভুত ভূমিকাক আওকাণ কৰিব নোৱাৰি। ৰেডিঅ'ক বিশ্বাস কৰাই নহয়, বাতৰি আৰু মনোৰঞ্জনৰ বাবেও ইয়াৰ ওপৰত নিৰ্ভৰশীল। প্ৰতি বছৰে এই দিনটোত সমগ্ৰ বিশ্বৰ সম্প্ৰচাৰক সংগঠন জনগোষ্ঠীৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড়ত সদৌ অসম গৰিয়ামৰীয়াই দেখি জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰিয়ামৰীয়াসকলৰ উন্নয়নৰ প্ৰতি চৰকাৰে অৱহেলা প্ৰদৰ্শন কৰাৰ প্ৰতিবাদত মঙলবাৰে উত্তাল হৈ পৰে ডিব্ৰুগড় চহৰ। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰিয়ামৰীয়াসকলৰ উন্নয়নৰ প্ৰতি চৰকাৰে অৱহেলা প্ৰদৰ্শন কৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে ডিব্ৰুগড় চহৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো থলুৱা লোকক ম্যাদী পত্ৰ প্ৰদানৰ প্ৰতিশ্ৰুতি অক্ষৰ প্ৰতিপন্ন কৰাত মঙলবাৰে ডিব্ৰুগড়ত সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম গৰিয়ামৰীয়া জাতীয় পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। নাম সামিল কৰিব লাগিব, কৰিব লাগিব, কৰিব লাগিব। চৰকাৰৰ এই নীতি নচলিব, চৰকাৰৰ বৈষম্য নীতি নচলিব। মিছন বসুন্ধৰাৰ যোগেদি সকলো চৰকাৰী ভূমি আবণ্টনৰ স্থায়ী সমাধান কৰাৰ কথা আছিল। সেই অনুসৰি সকলো শ্ৰেণীৰ নাগৰিকে মাহৰ পিছত মাহ ধৰি অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰা সম্পন্ন কৰিছিল। কিন্তু শেহতীয়াকৈ মিছন বসুন্ধৰাৰ আবেদনসমূহৰ প্ৰায় 80-90% নাকচ হোৱাৰ ঘটনা চৰকাৰীভাৱে উন্মোচিত হৈছে। ইয়াৰে পৰিপ্ৰেক্ষিততে আজি দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে। আমি আজি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ সদৌ অসম জাতীয় গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে সমগ্ৰ অসমত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আজি সেই মৰ্মে আজি ডিব্ৰুগড় জিলাতো আমি এই কাৰ্যসূচী আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী লোৱা আমাৰ আজি মূল যিটো উদ্দেশ্য, এইটো হৈছে আজি আমাৰ যিসকল ভূমিপুত্ৰ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ
আমাৰ গোটেই অসমত যিমান সংখ্যক আমাৰ ভূমিপুত্ৰ আছে, এই ভূমিপুত্ৰসকলৰ যিসকলে আজি পৰ্যন্ত আমাৰ বসুন্ধৰা 1 আৰু 2ত যিবিলাক আমাৰ আবেদন কৰিছিল, এই আবেদনবিলাক কিবা নহয় কিবা খুঁত দেখুৱাই আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক এই পট্টা দিয়াৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। গতিকে চৰকাৰক আমাৰ তৰফৰ পৰা আমি কাটৰ অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যি অধিকাৰ আছে, যি পট্টা দিয়াৰ আমাক দৰকাৰ আছে, আমাৰ দাবী আছে, এই দাবীসমূহ আমাক অতি শীঘ্ৰে পূৰণ কৰিব লাগে। লগতে আমাক দুই এষাৰ আমাৰ আৰু ক'ব লগা আছে যে আমি কোনো অন্য ধৰ্মৰ অন্য কথালৈ আমাৰ কথা নহয়, আমি অসমৰ বীৰপুত্ৰ হয়, আমি ভূমিপুত্ৰ হয়। গতিকে ইয়াত আমাক কাৰো পৰিচয় আমি বিচৰা নাই, আমি কাৰো পৰা পৰিচয় বিচৰা নাই যে আমি ভূমিপুত্ৰ হয় নে নহয়। যিহেতু আমি অৰিজিনেলি ভূমিপুত্ৰ, ইয়াত কোনো সন্দেহ নাই। গতিকে আমি পূজাই সভাই কামে কাজে যত যিমান যি আছে গোটেইবিলাক আমি সৰুৰে পৰা মানি আহিছোঁ। আজি আমাৰ এইটো বয়স 65ত চলি আছে। গতিকে আমি নতুনকৈ পৰিচয় দিব নাই, আমি যে ভূমিপুত্ৰ হয় নে নহয় সেইটো CM আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই প্ৰকাশ কৰিছে যে ভূমিপুত্ৰসকল যিসকল খিলঞ্জীয়া তেওঁলোকে ব্যক্তিগত বেলেগে পৰিচয় দিবলগীয়া নাই। গতিকে আমি বেলেগে দিব বুলি আমি ভবাও নাই, চিন্তাও কৰা নাই। গতিকে আমি ভূমিপুত্ৰ হয়, গতিকে ভূমিপুত্ৰসকলৰ যিখিনি আমাৰ অধিকাৰ আছে, আমাৰ যাতে ন্যায্য অধিকাৰখিনি আমাৰ প্ৰাপ্য দিয়ে তাৰ বাবে চৰকাৰলৈ মোৰ কাটৰ অনুৰোধ থাকিল। আৰু দ্বিতীয় কথা যাতে আমাকো যাতে অবিচিত মৰ্যাদা দি। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। কেন্দ্ৰীয় চৰকাৰে নিবনুৱাসকলক সবলীকৰণ কৰাৰ এক বিশেষ আঁচনি PM বিশ্বকৰ্মা আঁচনিৰ সন্দৰ্ভত চাবুৱাত 5 দিনীয়া প্ৰশিক্ষণ শিবিৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়। টাটা গেটৰ সমীপত অনুষ্ঠিত কৰা হয় এই প্ৰশিক্ষণ শিবিৰৰ। কেন্দ্ৰীয় চৰকাৰে নিবনুৱাসকলক সবলীকৰণ কৰাৰ এক বিশেষ আঁচনি হৈছে PM বিশ্বকৰ্মা আঁচনি। এই আঁচনিয়ে দেশৰ বহুতো নিবনুৱাক সবল কৰি তুলিব। ইয়াৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰশিক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। চাবুৱাৰ টাটা গেটৰ সমীপত থকা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্যা যোজনাৰ কেন্দ্ৰত আজিৰে পৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক কাপোৰ চিলাই কৰাৰ ওপৰত 5 দিনীয়া প্ৰশিক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। উক্ত প্ৰশিক্ষণৰ আজি প্ৰথম দিনটোত উক্ত কেন্দ্ৰটোত উপস্থিত আছিল ডিব্ৰুগড় জিলা উদ্যোগিক আৰু বাণিজ্যিক বিভাগৰ সঞ্চালক প্ৰধান মৰ্গেন মেষ্টন, ৰাষ্ট্ৰীয় কৌশল বিকাশ সন্থাৰ সঞ্চালক মেষ্টন জিমিক, লগতে উপস্থিত আছিল পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হাসনা দলে। আমাৰ 18টা ট্ৰেড আছে PM বিশ্বকৰ্মালৈকে কমেই পায়। আৰু যিসকলে ইতিমধ্যে এপ্লিকেশ্যন দিছে তেওঁলোকক আমি প্ৰথম 5 দিনীয়া বেছিক ট্ৰেইনিং এটা দিব লাগে। এই ডিব্ৰুগড় জিলাত এইটো প্ৰথম বেছিক ট্ৰেইনিং আৰম্ভ হ'ল। ইয়াত আমাৰ প্ৰায় 100ৰো অধিক আমাৰ বিশ্ব আৰ্টিজানে ভাগ লৈছে। তেওঁলোকক আমি টেলিগুড়ৰ ট্ৰেইনিংটো এতিয়া দিম। ইয়াত ভাল ব্যৱস্থা আছে, গ্ৰাম তৰংগ বুলি এটা অনুষ্ঠান আছে, তেওঁলোকে এইটো কণ্ডাক্ট কৰিছে। NSDC তেওঁলোকে কোঅপাৰেট কৰিছে আৰু সেইটো অৰ্গেনাইজ কৰি দিছে। এই ট্ৰেইনিঙৰ পিছত আকৌ আমি এডভান্স ট্ৰেইনিং তেওঁলোকক দিম। তাৰপিছত তেওঁলোকক আমি টুলছৰ ব্যৱস্থা কৰি দিম আৰু 2টা ট্ৰাঞ্চত 1 লাখ টকীয়া লোন প্ৰথমবাৰে দিম 5% ইণ্টাৰেষ্টত, আৰু ছেকেণ্ডবাৰ আমি 5% ইণ্টাৰেষ্টত 2 লাখ টকা এটা তেওঁলোকক দিম। তেওঁলোকে নিজৰ যাতে কিবা অনুষ্ঠান কৰি ল'ব পাৰে। আমি যিসকল আহিছে আৰ্টিজান তেওঁলোক বিভিন্ন জেগাৰ পৰা আহিছে ডিব্ৰুগড় জিলাৰ, তেওঁলোকৰ থকাৰ ব্যৱস্থা আমি ইয়াতে কৰি দিছোঁ, থকা খোৱা সুবিধাখিনি আমি কৰি দিছোঁ। আমাৰ তাত 90গৰাকী মহিলা আহিছে। আমি 45জন কৰি পেলাই 2টা বেচ ষ্টাৰ্ট কৰিছোঁ। চ' আমি ইয়াত ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ চাবুৱাত আছে। আমি 2016ৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমে আমি দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ পৰা আৰম্ভ কৰিছিলোঁ। এইটো প্লেচমেণ্ট লিংক প্ৰগ্ৰাম আছিল। ত' ছাত্ৰ ছাত্ৰীসকলে ইয়াত ট্ৰেইনিং লৈ পেলাই চাকৰিৰ কাৰণে গৈছিলে, তিৰুপুৰ বা অন্য অনুষ্ঠানলৈ গৈছিলে। এইটো যিটো প্ৰগ্ৰাম আহিছে, এইটোত ধৰক আপোনাৰ যিখিনি এক্সিষ্টিং আছে মানে আপোনাৰ কৰ্মী যিখিনি অলৰেডি কৰি আছে কাম, তো তেওঁলোকক ধৰক আপস্কিলিঙৰ কাৰণে কৰা হৈছে। চ' তেওঁলোকে এইটো শিকি পেলাই ধৰক বিভিন্ন ধৰণৰ আৰ্থিক সাহাৰ্য পাব, যেনেকৈ স্কলাৰশ্বিপ স্কিমো আছে, গ্ৰাণ্ট পাব। তাৰোপৰি তেওঁলোকে লোনৰ কাৰণেও আপোনাৰ এপ্লাই কৰিবলৈ পাৰিব। চ' মই ভাবোঁ যিখিনি আমাৰ মহিলাসকল আছে, যিখিনিয়ে ধৰক নিজৰ স্তৰত অলৰেডি কৰি আছে গাঁওবিলাকত, কিন্তু এক সংগঠিত ধৰণে বা চৰকাৰী সাহাৰ্যৰ হিচাপে চাগৈ কৰা হোৱা নাছিলে। কিন্তু এতিয়া যিটো আপোনাৰ ভাৰত চৰকাৰে লৈছে আৰু অসম চৰকাৰে খুব ভালকৈ সহায় কৰিছে, বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বহুত ভালখিনি সহায় পাইছোঁ আমি। চ' আশা কৰিছোঁ যে এইটো এবাৰ মানে বহুত সফল হৈ উঠিব। এইটো আমি পাইলট বেচিছত আৰম্ভ কৰিছোঁ আৰু প্ৰগ্ৰামটো যিটো গভৰ্ণমেণ্টে লৈছে সেইটো 5 বছৰীয়া প্ৰগ্ৰাম হয়। চ' আশা কৰিছোঁ মানে আমাৰ যিখিনি
মহিলা পুৰুষ যিখিনি সকলোখিনিয়ে মানে ভালকৈ ইয়াৰ লাভাৰ্থী মানে লাভৱান হ'ব পাৰিব আৰু কেইটা ষ্টেপত হ'ব এই প্ৰগ্ৰামটো মানে আপোনাৰ য'ত প্ৰশিক্ষণ হ'ব প্ৰশিক্ষণটো কেইটা ষ্টেপ প্ৰশিক্ষণটো বৰ্তমানটো আমাৰ আপোনাৰ ধৰক ইয়াতে আমি প্ৰথমে প্ৰি এছেছমেণ্ট এটা কৰোঁ তাৰপিছত আপোনাৰ 5 দিনৰ ট্ৰেইনিং প্ৰগ্ৰাম এটা হ'ব তাৰপিছত আকৌ এটা ফাইনেল এছেছমেণ্ট হ'ব তো ফাইনেল এছেছমেণ্ট কমপ্লিট কৰাৰ পিছত তেওঁলোকে PM বিশ্বকৰ্মাৰ চাৰ্টিফিকেটখন পাব পাৰিব যিটো আপোনাৰ যিটো NSDC আছে ছেক্টৰ স্কিল কাউন্সিল আছে তো ছেক্টৰ স্কিল কাউন্সিলৰ পৰা পাব যিটো ইকুইভেলেণ্ট হয় মানে আপোনাৰ যিখন বাকীবোৰ মানে স্কিলৰ প্ৰগ্ৰামছ আছে যাৰ চাৰ্টিফিকেশ্যন হয় তাৰ ইকুইভেলেণ্ট হ'ব নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন আজি শেষৰটো বাতৰি ডিব্ৰুগড়ত অসম ৰাজ্যিক NSUৰ সংবাদমেল সম্বোধন চহৰখনৰ ৰাজীৱ ভৱনত বিশেষ কেইটামান সমস্যাৰ সমাধান বিচাৰি আজি এখন সংবাদমেল অনুষ্ঠিত কৰে NSUৰ কৰ্মকৰ্তাই ডিব্ৰুগড়ত অসম ৰাজ্যিক NSUৰ উদ্যোগত আজি ডিব্ৰুগড় চহৰৰ ৰাজীৱ ভৱনত বিশেষ কেইটামান সমস্যাৰ সমাধান বিচাৰি এখন সংবাদমেল অনুষ্ঠিত কৰে উক্ত সংবাদমেলৰ জৰিয়তে কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া ৰাষ্ট্ৰীয় নিৰ্দেশ অনুসৰি জয় জোৱান সজাগতা অভিযানৰ কথা উল্লেখ কৰে NSUৰ কৰ্মকৰ্তাসকলে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতাৰণা কৰা চৰকাৰৰ বিৰুদ্ধে এক জনসংযোগ কাৰ্যসূচীৰ কথাও উল্লেখ কৰে উক্ত সংবাদমেলত লগতে তেওঁলোকে জনায় যে সেনাবাহিনীৰ কিছু ঘৰলৈ গৈ তেওঁলোকৰ মতামত গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্তৰত সমগ্ৰ ভাৰতবৰ্ষত জয় জোৱান অন্যায়কে বিৰুদ্ধ ন্যায়কে য়োদ্ধ শীৰ্ষক সত্যাগ্ৰহ কাৰ্যসূচী লোৱাৰ কথাও বিস্তৃতভাৱে সংবাদমেলৰ যোগে প্ৰকাশ কৰে যিসকলে দেশৰ সেৱাৰ বাবে আগবাঢ়ি যায় তেওঁলোকক ঠিকাভিত্তিক চাকৰি দিয়াৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰা হ'ল তেওঁলোকক 4 বছৰৰ বাবে তেওঁলোকক চাকৰি দিছে কোনো ধৰণৰ সা সুবিধা নাই আমি জানো যে আমাৰ সৈনিকসকল সীমান্তত খাৰে আছে বাবে আজি আমি শান্তিত আমি থাকিব পাৰিছোঁ তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ মাজত কিন্তু সৈনিকসকলৰ লগত যি হাতৰি হেতালি খেলা যি পৰিৱেশ সৃষ্টি কৰিছে তাক আমি পোনপ্ৰথমে আমি অসম ৰাজ্যিক NSU এটা সৰ্বভাৰতীয় NSU তৰফৰ পৰা আমি বিৰোধিতা কৰিছোঁ আৰু ইয়াৰ লগে লগে কেইটামান কথা ক'ব লাগিব যে 1,50,000 যিসকল ছাত্ৰ ছাত্ৰীয়ে সৈনিকৰ চাকৰি যি প্ৰৱেশিকা পৰীক্ষা বা যিখিনি পৰীক্ষাসমূহ আছিল সেই পৰীক্ষাসমূহ পাছ কৰিছিল আৰু 2022 চনত সেই পাছ কৰাৰ পিছত 2023 চনলৈকে অসমৰ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকক চাকৰি নিযুক্তি দিব কিন্তু 23 চনত তেওঁ কৈ দিলে যে তেওঁলোকক কোনো ধৰণৰ নিযুক্তি দিয়া নহ'ব তেওঁ খুব স্পষ্টতাৰে ক'লে যে তেওঁলোকক নিযুক্তি দিয়া নহ'ব কিন্তু আজিলৈকে 1,50,000 ছাত্ৰ ছাত্ৰী কেনেদৰে বা ক'ত আছে সেই কথা কিন্তু এতিয়ালৈকে ভাৰত চৰকাৰে কোনো ধৰণৰ দায়িত্ববোধ অনুভৱ নকৰিলে যিসকল পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকৰ মানে তেওঁলোকে চাকৰিৰ বাবে তেওঁলোকে উপযুক্ত হৈ উঠিছিল কিন্তু চৰকাৰে প্ৰতাৰণা কৰিল তেওঁলোকক আমি চিনাক্ত কৰিম আৰু তাৰ সমান্তৰালভাৱে সৈনিক যিসকল আমাৰ পৰিয়াল আছে তেওঁলোকৰ পৰিয়ালৰ লগত আমি যোগাযোগ স্থাপন কৰিম সেই প্ৰক্ৰিয়া থাকিব 24 ফেব্ৰুৱাৰীলৈকে তাৰপিছত আমি লৈছোঁ সত্যাগ্ৰহ আমি কিছুমান প্ৰতীকী প্ৰতিবাদ আমি আৰম্ভ কৰিম তাৰপৰা আমি প্ৰায় মাৰ্চৰ 5 তাৰিখলৈকে সমগ্ৰ অসমত এই প্ৰক্ৰিয়া আমাৰ অসমত চলিব তৃতীয় হৈছে পদযাত্ৰাটো যে 50 কিলোমিটাৰ প্ৰতিখন জিলাই জিলাই আমি পদযাত্ৰা কৰিম আৰু এই পদযাত্ৰাৰ জৰিয়তে আমি যিমান পাৰোঁ আমি এই আমাৰ যি পদক্ষেপটো আমি ৰাইজৰ জনমুখী কৰিবৰ বাবে আমি পদক্ষেপ হাতত গ্ৰহণ কৰিম এই 3টা আমাৰ পৰ্যায়ত আমাৰ অসম ৰাজ্যিক NSU তথা ৰাষ্ট্ৰীয় নেতৃবৃন্দৰ নিৰ্দেশ মৰ্মে আমি এই পদক্ষেপখিনি আমি অসমত গ্ৰহণ কৰিবলৈ লৈছোঁ আজি আমি বিশেষকৈ আমি জয় জৱান যি আমাৰ কেম্পেইন তথা আমাৰ যিসকল সেনানীসকল আছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আজি আমি এই পদক্ষেপখিনি আমি গ্ৰহণ কৰিছোঁ আৰু লগে লগে আমি এটা কথা ক'ব লাগিব যে অন্যায় কৰা হৈছে আজি তাৰিখত সেনানীসকলৰ ওপৰত অন্যায় কৰা হৈছে সেনাৰ যিসকল জোৱান আজি তাৰিখত এনেধৰণৰ যদি পদক্ষেপ চলি থাকে আহিব লগা সময়ত কিন্তু সমগ্ৰ ভাৰতবৰ্ষত সেনা বা সৈনিক হ'বলৈ বা ইণ্ডিয়ান আৰ্মিত জইন কৰিবলৈ কিন্তু মানুহৰ অভাৱ ঘটিব কাৰণ এনেদৰে যদি এজন সৈনিকে নিজৰ জীৱনটোৰ অধিকাংশ সময় যেতিয়া তেওঁ চাকৰিত দিব তেওঁ যেতিয়া নিজৰ সৰ্বোচ্চখিনি আজি সঁপি দি তেওঁলোকে হয়তো জীৱন মৰণৰ লগত প্ৰতিদিনে যুঁজ কৰিব তাৰপিছত যদি তেওঁলোকে এনে প্ৰতাৰিত প্ৰবঞ্চিত হ'ব লগা হয় কিন্তু তেনেধৰণৰ যদি পৰিৱেশ আহে দেশৰ সুৰক্ষাৰ প্ৰতি কিন্তু এয়া ভাবুকি বুলি মই অনুভৱ কৰোঁ জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ নমস্কাৰ